নমস্কাৰ অসমৰ চৰকাৰী খণ্ডৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি ভাল খবৰ স্কুল শিক্ষা বিভাগ অসমৰ ফালৰ পৰা পোনপ্ৰথমবাৰৰ বাবে প্ৰাথমিক শিক্ষাত ICT পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই ক্ষেত্ৰত তিনিখন পাঠ্যপুথি এই শিক্ষাবৰ্ষৰ বাবে প্ৰকাশ কৰি উলিওৱা হৈছে এই বিষয়ে আপোনালোকে 2024 বৰ্ষৰ বাবে টেক্সট বুকৰ যি তালিকা প্ৰকাশ পাইছে স্কুল শিক্ষা বিভাগ অসমৰ ফালৰ পৰা তাত আপোনালোকে দেখিবলৈ পাব আপোনালোকে স্ক্ৰিনত কম্প্ৰিহেনসিভ লিষ্ট অফ টেক্সট বুকস ফৰ দ্য একাডেমিক ইয়াৰ 2024-25 দেখা পাইছে ইয়াত আপোনালোকে ক শ্ৰেণীৰ পৰা ক্লাছ 8 লৈকে কি পাঠ্যপুথি আমাৰ প্ৰাথমিক শিক্ষাৰ কাৰণে অন্তৰ্ভুক্ত কৰা হৈছে সেইটো আপোনালোকে লিষ্টটো দেখা পাব ইয়াত আপোনালোকে ষ্টেটাছত যদি মন দিয়ে ষ্টেটাছত আপোনালোকে কিছুমান শব্দ দেখা পাব যে নিউলি ডেভেলপড অৰ্থাৎ কিতাপখন নতুনকৈ ডেভেলপ কৰা হৈছে আকৌ আপোনালোকে ৰিপ্ৰিন্ট বুলি দেখা পাব যদি ৰিপ্ৰিন্ট দেখা পায় আপোনালোকে গম পাব একেটা কিতাপ যোৱা বছৰৰ কিতাপখনকে আকৌ এবাৰ প্ৰিন্ট কৰা হৈছে আপোনালোকে দেখা পাব নিউলি ডেভেলপড ডুৱেল লেংগুৱেজ এই ডুৱেল লেংগুৱেজ মানে দ্বৈত ভাষাত অৰ্থাৎ অসমীয়া আৰু ইংৰাজী দুটা ভাষাত কিতাপখন প্ৰকাশ কৰা হৈছে আপোনালোকে 6ৰ 7ৰ 8ৰ মেথছ আৰু সায়েন্সৰ কিতাপটো আপোনালোকে ডুৱেল লেংগুৱেজ বুলি আপোনালোকে স্ক্ৰিনত দেখা পাব আৰু নিউলি ইন্ট্ৰডিউস বুলিও আপোনালোকে দেখা পাব যদি নিউলি ইন্ট্ৰডিউস আপোনালোকে দেখা পায় আপোনালোকে স্ক্ৰিনত দেখা পাই আছে 170 সিৰিয়েল নম্বৰ এগেইনষ্টত চাক ICT কিতাপখনৰ নাম হৈছে ইন্ট্ৰডাকশ্যন টু ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি পাৰ্ট 1 এটো ক্লাছ 6ৰ বাবে ইন্ট্ৰডিউস কৰা হৈছে নিউলি ইন্ট্ৰডিউস মানে প্ৰথমবাৰৰ বাবে এই কিতাপখন ইন্ট্ৰডিউস কৰা হৈছে আমাৰ ষষ্ঠম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পাৰ্ট 1 ICT কিতাপখন পাব অৰ্থাৎ তেওঁলোকে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি বিষয়ে এখন পাঠ্যপুথি পঢ়ি পেলাই তেওঁলোকে তাৰ ওপৰত পৰীক্ষাত বহিব লাগিব পাৰ্ট 1 ফৰ ক্লাছ 6 পাৰ্ট 2 ক্লাছ 7ৰ কাৰণে আৰু পাৰ্ট 3 ক্লাছ 8ৰ কাৰণে গতিকে এটি ভাল খবৰ যে আমাৰ চৰকাৰী খণ্ডৰ ছাত্ৰ ছাত্ৰীসকলেও ব্যক্তিগত খণ্ডৰ ছাত্ৰ ছাত্ৰীসকলৰ দৰে ষষ্ঠম মান শ্ৰেণীৰ পৰা কম্পিউটাৰৰ বিষয়ে ইনফৰমেশ্যন টেকনলজিৰ বিষয়ে তেওঁলোকে জ্ঞান লাভ কৰিব পাৰিব তেওঁলোকৰ কোৰ্সত এই বিষয়ে এটি পাঠ্যপুথি এটা টেক্সট বুক ইন্ট্ৰডিউস কৰা হৈছে